নমস্কাৰ, আমি সকলোৱে নিশ্চয় জ্ঞাত হৈছোঁ যে বাটৰ কুকুৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বা আমাৰ স্কুলত যিবিলাক শিশু পঢ়ে তেওঁলোকক বাটৰ কুকুৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মাননীয় উচ্চতম ন্যায়ালয়ে সুপ্ৰিম কোৰ্টে নিজাববীয়াকৈ স্বমত হিচাপে এটি গোচৰ শুনানি গ্ৰহণ কৰিছিলে আৰু শুনানি গ্ৰহণ কৰাৰ পিছত তেওঁলোকে তাত বহুতকেইটা গাইডলাইন আমাক দিছে আৰু সেই গাইডলাইনৰ ভিতৰত আমাৰ স্কুলসমূহক কিছু কথা মানি চলিব দিয়া গৈছিলে আৰু সেই কথাখিনিৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ বিদ্যালয়ত একোজন নডেল অফিচাৰ ষ্ট্ৰে ডগৰ ক্ষেত্ৰত অৰ্থাৎ বাটৰ কুকুৰৰ ক্ষেত্ৰত একোজনকৈ নডেল অফিচাৰ ইতিমধ্যে নিযুক্তি দিয়া গৈছে আৰু আমাক আগন্তুক 20 ডিচেম্বৰৰ ভিতৰত স্কুলসমূহত এখনকৈ এৱাৰনেছ কেম্প অনুষ্ঠিত কৰিব দিছে বা এৱাৰনেছ ছেশ্যন অনুষ্ঠিত কৰিব দিছে বাটৰ কুকুৰৰ সংক্ৰান্তত আৰু এই এৱাৰনেছ কেম্পত আমি বা ছেশ্যনটোত আমি বিদ্যালয়ত কি কৰিব পাৰোঁ তাৰ বিষয়ে মই আপোনালোকক আজিৰ ভিডিঅ'টোত এটি থুলমূল আভাস দিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল আমি এৱাৰনেছ কেম্প যি অনুষ্ঠিত কৰিম তাক আমি ৰিপৰ্ট এটা প্ৰতিবেদন তাৰ ওপৰত আমি প্ৰস্তুত কৰিম আৰু তাৰ ধুনীয়া কিছুমান ফটোগ্ৰাফ আমি ৰাখিম যোনখিনি আমি বিভাগলৈ প্ৰেৰণ কৰিব পাৰিম। তাৰপিছতে আমি কৰিব লাগিব যে আমি যোনটো এৱাৰনেছ ছেশ্যন অনুষ্ঠিত কৰিম সেইটো অকল ষ্টুডেণ্টৰ কাৰণে নহয়, আমাৰ টিচিং নন টিচিং ষ্টাফৰ কাৰণেও হয় আৰু তেওঁলোকক আমি শিকাব লাগিব বা এৱেৰ কৰাব লাগিব, সজাগ কৰি তুলিব লাগিব ছেফ বিহেভিয়াৰ এৰাউণ্ড ষ্ট্ৰে ডগছ, যে বাটৰ কুকুৰৰ আশে পাশে আমাৰ বিহেভিয়াৰটো, আমাৰ আচৰণ কেনেকুৱা হ'ব লাগে, কি আচৰণ কৰিলে আমি ছেফ থাকিম আৰু বাটৰ কুকুৰক যাতে আমি প্ৰভোক নকৰোঁ, উত্তেজিত নকৰোঁ, তাৰ কাৰণে আমি কি কৰিব লাগে আৰু কি কৰিব নেলাগে এই কথাখিনিৰ ওপৰত আমি সজাগতা আনিব লাগিব আৰু কিবা কাৰণে যদি বাটৰ কুকুৰে কাৰোবাক কামুৰি দিছে তেতিয়াহ'লে তাক ফাৰ্ষ্ট এইড অৰ্থাৎ প্ৰাথমিক চিকিৎসা কিদৰে আগবঢ়াব লাগিব সেই সংক্ৰান্তত আমি সকলোকে সজাগ কৰিব লাগিব। তাৰপিছত আমি বিদ্যালয়ত কিছুমান পোষ্টাৰৰ ব্যৱস্থা কৰিব পাৰোঁ বা কিছুমান লিখনিৰ ব্যৱস্থা কৰিব পাৰোঁ যিখিনিৰ জৰিয়তে আমি সকলোকে সজাগ কৰিব পাৰিম, এৱেৰ কৰাব পাৰিম বাটৰ কুকুৰৰ পৰা কেনেধৰণে ৰক্ষা পাব লাগে বা বাটৰ কুকুৰে কিবা কাৰণে যদি কাৰোবাক কামুৰি দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগে। তাৰ লগতে আমি নডেল অফিচাৰজনক যাক নিযুক্ত কৰা গৈছে বিদ্যালয়ত এই সংক্ৰান্তত তেখেতক যাতে ছাত্ৰ ছাত্ৰীসকলে হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলে হওক স্কুল কেম্পাছৰ ভিতৰত বা স্কুল কেম্পাছৰ ওচৰত যদি কোনো বাটৰ কুকুৰ দেখা পায় তেতিয়াহ'লে লগে লগে তেখেতক যাতে ইনফৰ্ম কৰে সেই বিষয়ে তেওঁলোকক আমি জনাব লাগিব আৰু তাৰ লগতে স্কুলৰ কেম্পাছটো যাতে ক্লিন হয় সেইটো আমি মনোযোগ দিব লাগিব। সেই ক্ষেত্ৰত আমি সকলোৱে সচেতন হ'ব লাগিব কাৰণ আমাৰ যি মিড ডে মিল বিদ্যালয়ত পৰিবহণ কৰা হয় মূলতঃ সেই মিড ডে মিলৰ যদি অৱশিষ্ট খাদ্যখিনি বা ছাত্ৰ ছাত্ৰীসকলে প্লেটত যিখিনি খাদ্য থাকি যায় তেওঁলোকৰ সেইখিনি যদি য'তে ত'তে পেলাই থৈ দিয়ে তেতিয়াহ'লে বাটৰ কুকুৰবিলাক আহি পেলাই সেই খাদ্য খাবলৈ স্কুল কেম্পাছত প্ৰৱেশ কৰিব। গতিকে এই অৱশিষ্টখিনি আমি যাতে ডাষ্টবিনত পেলাওঁ, একে জেগাত পেলাওঁ আৰু তাৰ যেতিয়া আমি নিষ্কাশনৰ ব্যৱস্থা কৰোঁ, তাক সুন্দৰকৈ ডিছপ'জেল কৰোঁ, সেইটোৰ ওপৰত আমি মন দিব লাগিব, সকলোৱে সজাগ হ'ব লাগিব। তাৰ লগতে আমি কোনো বাটৰ কুকুৰৰ প্ৰতি যাতে আমি কোনো ক্ৰুৱেল্টি বা আমি বাটৰ কুকুৰক যাতে খেদি নুফুৰোঁ বা মাৰপিট নকৰোঁ, নামাৰোঁ বা আঘাত নকৰোঁ সেইটো আমি নিশ্চিত কৰিব লাগিব, সকলোৱে সজাগ হ'ব লাগিব। কাৰণ যদি আমি তেনেধৰণৰ কোনো কাৰ্য কৰোঁ তেতিয়াহ'লে যি এনিমেল ৱেলফেয়াৰ লছ আছে অৰ্থাৎ জীৱ জন্তুৰ ভালৰ কাৰণে যিখিনি আইন আছে সেই আইনত আমি আকৌ দোষী সাব্যস্ত হৈ পৰিম। তাৰ লগতে যদি আমাৰ বিদ্যালয়ত ওচৰে পাঁজৰে আমি কোনোবা পগলা কুকুৰ দেখোঁ, এগ্ৰেছিভ হৈ থকা কিবা কুকুৰ দেখা পাওঁ বা কোনোবা কুকুৰে কাৰোবাক কামোৰাৰ যদি কিবা ইনচিডেণ্ট ঘটে বা কোনোবা কুকুৰ বেমাৰী বা আঘাতপ্ৰাপ্ত হৈ আছে তেনে কুকুৰ যদি আমি দেখা পাওঁ স্কুল প্ৰিমিচিছৰ ভিতৰতে হওক বা তাৰ আশে পাশে হওক তেতিয়াহ'লে আমি শিক্ষকসকলে হওক বা ছাত্ৰ ছাত্ৰীসকলে হওক স্কুলৰ নডেল অফিচাৰজনক আমি জনাব লাগিব, অৱগত কৰিব লাগিব আৰু অৱগত কৰাৰ পাছত নডেল অফিচাৰজনে যি লোকেল বডি আছে অৰ্থাৎ গাঁও পঞ্চায়ত আছে বা মিউনিচিপালিটি আছে বা তাত যি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ মানুহ আছে বা এনে কুকুৰৰ ওপৰত কাম কৰা NGOs যদি আছে সেই NGOবিলাকক আমি অৱগত কৰি পেলাই তেনে কুকুৰৰ চিকিৎসা ব্যৱস্থা বা তেনে কুকুৰক আমি তাৰ পৰা আমাৰ সেই অঞ্চলৰ পৰা আঁতৰাই পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তাৰ উপৰঞ্চি হিচাপে যোনটো গোচৰ আছিলে স্বমত হিচাপে সুপ্ৰিম কোৰ্টে লৈছিলে সেই গোচৰৰ ৰায়দানত জাজমেণ্টত ধুনীয়াকৈ গাইডলাইন দি দিছে, কথাখিনি উল্লেখ কৰি দিছে কোন পৰ্যায়ত কোনগৰাকী কোনটো বিভাগে কিমানখিনি কাম কৰিব লাগিব। আমি সেই গাইডলাইনখন পঢ়ি লৈ পেলাই সেইমতে আমি বিদ্যালয়ত আমাৰ বিদ্যালয়সমূহক কুকুৰমুক্ত বা কুকুৰৰ পৰা সুৰক্ষিত বিদ্যালয় হিচাপে আমি গঢ়ি তুলিব
লাগিব তাৰ কাৰণে আপোনালোকে সেই গাইডলাইনখন বা যি সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে জাজমেণ্টটো আপোনালোকে পঢ়ি ল'ব আৰু তাৰ কপি আপোনালোকে নেটত চাৰ্চ কৰিলেও পাই যাব বা যদি কিবা কাৰণে আপোনালোকক লাগে মোক হোৱাটছআপ কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টোত ইমানখিনি জনালোঁ ইয়াৰ উপৰঞ্চি হিচাপে যদি এৱাৰনেছ আমাৰ ছেছনত বা কেম্পত আমি আৰু কিবা কৰিব লাগে বা কৰিব পাৰোঁ বুলি আপোনালোকেও ভাবে তে কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ